ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 16 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু কৃষ্ণা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 12:28 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব মংগলবাৰে মধ্যৰাতি 1:14 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হৈছে মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু দুপৰীয়া 12:28 পিছৰ পৰা এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:30 পৰা 8:53 পৰ্যন্ত, আকৌ 10:58 পৰা 3:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজিৰ দিনটো ইতিবাচক আৰু লাভজনক হ'ব। গতিকে এই সময়খিনি আপুনি ভালদৰে কটাবলৈ যত্ন কৰক আৰু আপোনাৰ যিবোৰ বাকী থকা কাম আছে সেইবোৰো আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পেণ্ডিং পে'মেণ্টসমূহ সংগ্ৰহ কৰিবলৈ সময় ভাল হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। আজি অলপ ব্যৱহাৰিক হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। প্ৰথমে নিজৰ কাম কাজত মনোনিৱেশ কৰক, তাৰপিছত আনৰ বাবে সময় উলিয়াবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহ'ব। ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো আপুনি আজি পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচক ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি লেনদেন সম্পৰ্কীয় কাম কাজ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু তাৰপিছতহে নিশ্চিত কৰিব, অন্যথা আপোনাৰ কিছু লোকচানৰো সম্ভাৱনা থাকিব। আজি আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত নহ'ব বা তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আৰু সমাজ সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত আজি ওচৰ চুবুৰীয়াৰ সৈতে বাদ বিবাদৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি সমাজ সম্পৰ্কীয় কামত বেছিকৈ জড়িত নহৈ নিজৰ যিবোৰ কাম আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰি থকাটো আপোনাৰ বাবে ভাল হ'ব। আপোনালোকৰ সন্তানকো আজি উপযুক্ত সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগালে তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। ব্যৱসায় সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাত আজি খৰখেদা নকৰিব আৰু সকলো ক্ষেত্ৰতে আপুনি আজি শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিছুমান মানুহে আজি আপোনাক লৈ ঈৰ্ষা অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব নিদি আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। ব্যৱসায়িক পৰিকল্পনাসমূহত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল উন্নতিও দেখা দিব। চাকৰিত আজি আপোনালোকে ক্লায়েণ্টৰ সৈতে ভালদৰে আচৰণ কৰাটো আৰু আপুনি সংযত ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপুনি কিছু বিতৰ্কতো লিপ্ত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। পাৰিবাৰিক দায়িত্বসমূহ আজি আপুনি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত মনটো উল্লাসিত হৈ থাকিব। আজি আপোনাৰ এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি মিশ্ৰিত ফলাফলৰ দিন হ'ব, গতিকে আপোনাৰ প্ৰচেষ্টাত আপুনি অটল হৈ থাকক আৰু আপুনি বহু ক্ষেত্ৰতো আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত কামৰ লগত জড়িত কিছুমান ভাল তথ্য আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে সেইবোৰো সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। অভিজ্ঞ লোকৰ আজি সংগত থাকিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব আৰু এই ইতিবাচক শক্তি আপোনাৰ কাৰ্যকলাপতো দেখা যাব। আজি আপোনাৰ অপ্ৰয়োজনীয় যুক্তি আৰু খঙে আপোনাৰ সুনামত আঘাত কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু এই যিবোৰ অভাৱ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। যদি আপুনি সম্পত্তি বা যিকোনো পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পুনৰবাৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব, অন্যথা আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে।
সেইবাবে বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপুনি অলপ ভাবি চিন্তি আগবাঢ়িব আৰু লগতে যদি আপুনি নিজে সিদ্ধান্ত ল'বলৈ সক্ষম নহয় তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। বন্ধুৰ লগত আৰু আজি আপুনি এলাহত সময় নষ্ট নকৰিব, আৰু কাৰণ এই সময়ত আপোনাৰ কষ্টৰ ফল ভাল হ'ব। গতিকে আপোনাৰ ভৱিষ্যতে যদি লাভজনক পৰিস্থিতি উদ্ভৱ কৰিব বিচাৰিছে তেনেহ'লে আজি এলাহক আপুনি ত্যাগ কৰি আপুনি সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। ব্যৱসায়ত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ যিকোনো ধৰণৰ বিনিয়োগ কৰাটো আজি আপোনাৰ বিপদজনক হ'ব পাৰে, আৰু সৰু সৰু অসাৱধানতাৰ বাবে আপোনাৰ কিছু কৰ্মক্ষেত্ৰত বিশৃংখলাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি এই ক্ষেত্ৰত আপুনি সাৱধানে আৰু সতৰ্কতাৰে আগবাঢ়ক, আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সিদ্ধান্তকো আপুনি গুৰুত্ব দি চলক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে ভাল উন্নতি কৰিবলৈ সক্ষম হৈছে। আপোনাৰ যোগাযোগৰ উৎসসমূহ আজি শক্তিশালী কৰাৰ যত্ন কৰক। এই যোগাযোগৰ ফলত আপুনি ডাঙৰ চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীয়ে নিজৰ দক্ষ আচৰণেৰে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব পাৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ সুখদায়ক সময় পাৰ হ'ব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু হতাশা আহিব পাৰে, কিন্তু ইজনে সিজনৰ প্ৰতি যদি বিশ্বাস থাকে তেনেহ'লে সম্পৰ্কটো ঘনিষ্ঠতা কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সন্দৰ্ভত আজি কিছু চিন্তা হ'ব পাৰে, কাৰণ কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কিছু সমস্যা আহিব। গতিকে এইবোৰ যদি আওকাণ নকৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব, আৰু লগতে আপুনি নিজকে পৰীক্ষা কৰি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থাও কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়টোৱে উত্তম সময়। গতিকে আপুনি আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফল হ'ব। বন্ধু আৰু আত্মীয়ৰ মাজত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান আজি লাভ কৰিব, আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতা হ'ব। লগতে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আপুনি কিছু সহায় কৰিব লাগিব, আৰু তেওঁলোকৰ নিৰাপত্তাৰো অনুভৱ কৰাব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি আপুনি আনৰ ওপৰত বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপোনাৰ নিজৰ যিবোৰ সিদ্ধান্ত আছে বা যিবোৰ আপোনাৰ পৰামৰ্শ আছে সেইবোৰ নিজে ল'বলৈ যত্ন কৰিব, কাৰণ আপুনি যদি আনৰ পৰামৰ্শক বিশ্বাস কৰি আগবাঢ়ে বা সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰে তেনেহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। খৰচ বৃদ্ধি আজি আপোনাৰ বাবে এক মানসিক চাপৰ সৃষ্টি কৰিব। সেইবাবে আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে, অন্যথা তেওঁলোকে কিছু সমস্যাটো জৰ্জৰিত হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক কাম কাজৰো উন্নতি হ'ব, আৰু লগতে কিছু নতুন চুক্তিও পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। সংবাদ মাধ্যমৰ ক্ষেত্ৰত কাম কৰা লোকসকলে আজি নিজৰ পৰিচালনাৰ উন্নতি সাধন কৰিব পাৰিব, আৰু লগতে তেওঁলোকে নিজৰো সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু কৃতিত্ব পালে সুখী অনুভৱ কৰিব, কিন্তু তেওঁলোকে যি কৃতিত্ব লাভ কৰিব সেইবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। অন্যথা তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা কিছু অসন্তুষ্টিৰো সহ্য কৰিবলগীয়া হ'ব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ কামত আজি আপুনি পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে কোনো কাম কৰোঁতে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মিলাপ্ৰীতিৰে বুজাবুজি কৰি ল'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মাজত আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ ছালৰ লগত জড়িত কিছু এলাৰ্জি আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই বিষয়ে আপুনি অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব, আৰু লগতে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সংঘটিত ৰুটিন থাকিব, আৰু লগতে আপুনি সকলো ক্ষেত্ৰতে আজি ভালকৈ কামবোৰ কৰিব পাৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে আজি আপোনাৰ মানসিকভাৱেও শান্তি লাভ কৰিব। বেছিভাগ কাম আপুনি সুচাৰুৰূপে সম্পূৰ্ণ কৰিলে আপোনাৰ মনত শান্তি থাকিব, আৰু লগতে আপুনি মানসিকভাৱেও কিছু সকাহ পাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ চলি থকা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব, আৰু প্ৰয়োজন হ'লে তেওঁলোকে অভিভাৱকৰো সহায় ল'ব লাগিব। আৰু লগতে তেওঁলোকৰ মনোৰঞ্জনমূলক কিছু ভ্ৰমণৰো আজি সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ ইয়াৰ ফলত মানসিকভাৱে কিছু শান্তি লাভ কৰিব। অপ্ৰয়োজনীয় খৰচে আজি আপোনাৰ বাজেট নষ্ট কৰিব পাৰে, আৰু এই চিন্তাই আপোনাক টোপনিতো প্ৰভাৱ পেলাব পাৰে। গতিকে এই বিষয়ে অলপ আপুনি সাৱধান হ'ব লাগিব, আৰু যত্ন কৰিব আপোনাৰ খৰচসমূহ নিয়ন্ত্ৰণ কৰিবলৈ। অৱশ্যে আপুনি এজন বন্ধুৰ সহায়ত আপোনাৰ সমস্যাৰ কিছু সমাধান লাভ কৰিব,
সেইবাবে আজি আপোনাৰ বন্ধুৰ পৰামৰ্শবোৰো আপুনি ৰূপায়ণ কৰিলে ভাল হ'ব। নিজৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল আজি নাপালে আপোনালোকৰ মনত কিছু হতাশা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি পুনৰ চেষ্টা কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু কোনো কাৰণতে আপোনাৰ মন যাতে বিচলিত হৈ নপৰে তাৰ প্ৰতি আপুনি ধ্যান দিব। পাৰিলে আপোনাৰ যি ভাল লগা কাৰ্যকলাপ আছে সেইবোৰতো কিছু সময় কটাবলৈ যত্ন কৰিব। আপোনাৰ চৌপাশৰ মানুহৰ পৰা হোৱা প্ৰতিযোগিতাৰ ওপৰত আপুনি আজি জয় লাভ কৰিব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰমলৈ ভয় নকৰিব আৰু আপোনাৰ কাম কাজবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে জয় হ'বলৈ নিশ্চিত হ'ব। আৰু আজি আপোনাৰ সহকৰ্মীসকলৰ কাম কাজকো আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আজি আপোনাৰ আমদানি ৰপ্তানি সম্পৰ্কীয় কামত বিশেষ সুবিধা লাভ কৰিব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ আজি লক্ষ্য পূৰণ হ'লে তেওঁলোকৰ উচ্চ বিষয়াসকল তেওঁলোকৰ প্ৰতি দয়ালু হ'ব আৰু লগতে আপোনাৰ পদোন্নতিৰো সুবিধা থাকিব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব আৰু যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ জীৱনসংগীৰ সহায় ল'লে আপোনাৰ সম্পৰ্কত অধিক মধুৰতা আহিব আৰু আপুনি সমস্যাটোৰ সমাধানো লাভ কৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ মাজত মধুৰতাও বৃদ্ধি পাব। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব আৰু ঋতু অনুসৰি আপোনাৰ খাদ্য আৰু ৰুটিন ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান আছে। যদিও আপুনি সফলতা লাভ কৰিব বিচাৰিলে নিজৰ ক্ষমতাক বিশ্বাস কৰিব লাগিব। সেইবাবে আপুনি কেৱল আজি ভাগ্যৰ আশাত নাথাকি হাতে কামে কৰাৰো যত্ন কৰিব। ইয়াৰ ফলত আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি কোনো আজি অচিনাকি ব্যক্তিক লগ পাব যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপোনাৰ যি কথা বতৰা হ'ব তাৰ মাজতে আপোনাৰ নিজৰ সমস্যাৰ সমাধানো কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু লগতে ঘৰৰ ৰক্ষণাবেক্ষণৰ কামতো আজি আপুনি সুখদায়ক সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। ব্যক্তিগত কাৰ্যকলাপক আজি অগ্ৰাধিকাৰ দি ৰাখক, অন্যথা কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ মানসিক চাপো প্ৰাধান্য পাব। সেইবাবে আপুনি যিকোনো কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ নিজৰ যি ব্যক্তিগত কাম কাজ আছে সেইবোৰৰ প্ৰতিও আপুনি ধ্যান দি ৰাখিব লাগিব, কাৰণ সেইবোৰৰ যদি কাম অসম্পূৰ্ণ হয় তেনেহ'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব আৰু লগতে আপোনাৰ সন্মানো জড়িত হৈ থাকিব। আজি আপোনাৰ খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, অন্যথা আপোনাৰ কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ ব্যৱসায়িক বিষয়ত অলপ অসাৱধানতাৰ ফলত আপোনাৰ বৃহৎ লোকচান হ'ব পাৰে। গতিকে এই বিষয়ে আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক কামসমূহ অতি সোনকালে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। আইনী বিষয়বোৰ আজি সময়মতে সমাধান কৰাৰ যত্ন কৰিব, অন্যথা সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ যি আইনী কাগজ পত্ৰ আছে সেইবোৰ ভালদৰে সুসংগঠিত কৰি ৰাখিব আৰু কৰ সম্বন্ধীয় কিবা যদি পে'মেণ্ট বাকী আছে তেনেহ'লে সেইবোৰ আজি পৰিশোধ কৰি ল'ব, অন্যথা এইবোৰৰ পৰাও আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে আজি নিজৰ কামত মনোনিৱেশ কৰি থাকিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব বুজি পোৱা আৰু পৰিয়ালৰ কাম কাজত অৰিহণা যোগোৱাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ লোকচান হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই, কিন্তু এটা পদ্ধতিগত ৰুটিন ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি কিছু সময় কটালে আৰু কোনো এটা ইতিবাচক সংগঠনক সমৰ্থন কৰিলে আপুনি মানসিক শান্তি আৰু দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব পাৰে। সেইবাবে আপুনি যত্ন কৰিব যাতে আপোনাৰ ইতিবাচক সংগীৰ সৈতে আপুনি কিছু সময় কটাবলৈ আৰু তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ ল'লে আপোনাৰ বাবে ভাল হ'ব। পাৰিবাৰিক বিষয়ত আজি আপোনাৰ পিতৃসদৃশ ব্যক্তিৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ যি সমস্যা বা বিবাদৰ স্থিতি আছিলে সেইবোৰ আপোনাৰ সমাধান পাব। ভূমি সম্পৰ্কীয় যিকোনো বাকী থকা কামৰ সমাধানৰ বাবে আজি সঠিক সময়। গতিকে আজি আপুনি ভূমি সম্পৰ্কীয় যিবোৰ অসুবিধা আছে সেইবোৰ আপুনি সমাধান কৰাৰ যত্ন কৰক। অৱশ্যে এই সময়ত আপোনাৰ ঘৰুৱা আৰু ব্যৱসায়িক দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব পাৰে।
গতিকে এই ক্ষেত্ৰত আপুনি দুইটা ক্ষেত্ৰতে সমন্বয় বজাই ৰাখি আপুনি আগবাঢ়িলে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু লগতে মনত ৰাখিব যে আজি যিকোনো অচিনাকি ব্যক্তিক যদি অন্ধভাৱে বিশ্বাস কৰে তেনেহ'লে আপুনি বিপদতো পৰিব পাৰে। গতিকে এই বিষয়ে আপুনি অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়িক ব্যৱস্থা আজি ঠিকেই থাকিব, কিন্তু যিকোনো নতুন পদ্ধতি বা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে নিশ্চিত কৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজি নতুন কিবা যদি প্ৰয়োগ কৰিব বিচাৰিছে তেনেহ'লে সেই বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰিহে আপুনি প্ৰয়োগ কৰিব, অন্যথা এই বিষয়ে যাৰ অভিজ্ঞতা আছে তেওঁৰ পৰা আপুনি পৰামৰ্শ লৈ ল'ব। আজি আপোনাৰ ব্যৱসায়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা কিছু লোকচানৰ সম্ভাৱনা থাকিব, সেইবাবে এইসমূহ যন্ত্ৰ আপুনি ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব আৰু যদি কিবা বিসংগতি হয় লগে লগে আপুনি ঠিক কৰাৰো যত্ন কৰিব, অন্যথা এই খৰচ আপোনাৰ বৃদ্ধি পাব পাৰে। আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক, তেওঁলোকৰ আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক লাভৰ সম্ভাৱনা থাকিব। গতিকে এই বিষয়ে আপুনি অলপ গুৰুত্ব দিব লাগিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখী হ'ব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে আজি আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে আজি আপোনাৰ পেটৰ বিষ আদি হ'ব পাৰে, গতিকে আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব আৰু লগতে আপুনি নিয়মিতভাৱে ৰক্তচাপ আদিও পৰীক্ষা কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি আপুনি আপোনজনৰ পৰা কিছু তথ্য আৰু খবৰ লাভ কৰিব, যাৰ ফলত আপুনি বহু ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময় আপোনাৰ বাকী থকা কামবোৰো সম্পূৰ্ণ কৰাৰ বাবে সময় অতি অনুকূল হৈ আছে, গতিকে আপোনাৰ যিবোৰ ৰৈ যোৱা কাম আছিলে সেইবোৰত আপুনি চেষ্টা কৰক, আপুনি নিশ্চয় সফল হ'ব। আজি আপোনাৰ ব্যক্তিগত বিষয়ৰ ওপৰতো আলোচনা কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল লাভ কৰিব। সমাজৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যাতে আপুনি এই নিৰ্ণয় লওঁতে কোনো ধৰণৰ ভুল নকৰে, অন্যথা আপোনাৰ সমাজত কিছু সন্মানো হানি হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি সন্তানৰ ভুলবোৰ ধৈৰ্য সহকাৰে আৰু শান্তভাৱে বুজাবলৈ যত্ন কৰক আৰু লগতে ভালদৰে বুজাই দিয়ক যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত তেওঁলোকে যাতে জড়িত হৈ নপৰে, কাৰণ আপুনি খং আৰু বকাবকি কৰিলে তেওঁলোকৰ মনোবল হ্ৰাস পাব পাৰে। আজি আপুনি কাৰোবাৰ লগত তৰ্ক কৰিলে আপোনাৰ ক্ষতিহে হ'ব আৰু আপোনাৰ সময় নষ্ট হ'ব পাৰে, গতিকে আজি আপোনাৰ কাৰো লগত তৰ্ক আদি নকৰি আপোনাৰ নিজৰ কামতে মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি আজি সন্মান বজাই ৰাখক, ইয়াৰ ফলত আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম অক্ষুণ্ণ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছুমান প্ৰত্যাহ্বান আৰু সমস্যা আহিব, কিন্তু আপুনি আপোনাৰ সাহসেৰে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, আপুনি নিশ্চয় সফল হ'ব আৰু যদি কাৰোবাৰ সহায় লাগে তেনেহ'লে আপুনি ল'বলৈ কোনো দ্বিধাবোধ নকৰিব। সম্পত্তি সম্পৰ্কীয় কামত আপোনাৰ কাগজ আদি ভালদৰে পৰীক্ষা কৰাৰ যত্ন কৰিব আৰু এইবোৰৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব, অন্যথা আপুনি কিছু কামত আবদ্ধ হৈ পৰিব পাৰে। চাকৰিত সহকৰ্মীসকলৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ কিছু মানহানি হোৱাৰো সম্ভাৱনা থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পুৰণি বন্ধু এজনক লগ পালে আপোনাৰ পুৰণি স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব। আজি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে, গতিকে আজি আপুনি দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসনকো নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিয়ালত যদি কোনো সমস্যা চলি আছে তেনেহ'লে পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব আৰু আজি আপোনাৰ সামৰ্থ্যসমূহ আপোনাৰ সমাজত শলাগ ল'ব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত কিছু সন্মানো বৃদ্ধি পাব। এই সময়ত আপোনাৰ সঞ্চয়ৰ দৰে কোনো কাম কাজত উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আজি আপুনি ক'ৰবাত যদি বিনিয়োগ কৰাৰ যত্ন কৰিছে বা পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰ আজি কৰিব পাৰে আৰু শহুৰেকৰ লগত আজি সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কোনো বিতৰ্কিত পৰিস্থিতিৰ ক্ষেত্ৰত আপোনাৰ খং কৰাটো ভাল নহ'ব আৰু নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰাটো যত্ন কৰিব, কাৰণ আজি যদি খং কৰে তেনেহ'লে আপোনাৰ পৰিস্থিতিবোৰ বিৰূপ প্ৰভাৱ পৰিব। সেইবাবে আজি শান্ত হৈ সকলো পৰিস্থিতিৰ ক্ষেত্ৰত মোকাবিলা কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ আয়তকৈ খৰচৰ মাত্ৰা বৃদ্ধি পাব আৰু কিছু উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, সেইবাবে আপোনাৰ খৰচসমূহ নিয়ন্ত্ৰণ কৰাৰো যত্ন কৰিব।
যুৱক যুৱতীসকলে আজি তেওঁলোকৰ সফলতা লাভ কৰিবলৈ হ'লে আৰু অধিক জ্ঞান আহৰণ কৰিব লগাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে আপোনালোকে আজি যিকোনো ধৰণৰ জ্ঞান অৰ্জন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়ত আপোনাৰ কামবোৰ নিজেই সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক, কাৰণ আনক যদি বিশ্বাস কৰে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ক্ষতি হ'ব পাৰে। গতিকে আজি আপুনি যত্ন কৰিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰিবলৈ আৰু আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। দূৰৱৰ্তী উৎসৰ পৰা আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ দূৰৱৰ্তী যিসকল উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু লগতে চৰকাৰী চাকৰিত কিছু সমস্যা আহিব, গতিকে নিয়োজিত লোকসকলে আজি তেওঁলোকৰ চাকৰিত সাৱধানতা বজাই ৰাখিব লাগিব। বিবাহ জীৱনত চলি থকা বিভাজনবোৰ নাইকিয়া হৈ ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ চাৰ্ভাইকেল আৰু কান্ধৰ বিষয়ত আপুনি অসুবিধা পাব পাৰে, গতিকে ইয়াৰ বাবে আপোনাৰ ব্যায়ামেই হৈছে উপযুক্ত চিকিৎসা। গতিকে আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনত কিছু সময় কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতকে আজি দিনটোৰ আৰম্ভণিতে আপুনি যদি কামৰ সঠিক ৰূপৰেখা তৈয়াৰ কৰি লয়, তেনেহ'লে আপুনি সহজে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যক্তিগত কাম কাজৰ বাবেও সময় লাভ কৰিব। সেইবাবে দিনটোৰ আৰম্ভণিতে আপুনি নিজৰ ৰূপৰেখা বনাই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনজনক লগ পালে আপুনি সুখ আৰু সতেজতা অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি সকলো কামতে ইতিবাচকতাও দেখিবলৈ সক্ষম হ'ব। আপুনি আজি পিতৃৰ দৰে ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰো সমাধান হৈ যাব। আজি আপোনাৰ বিৰোধীৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব আৰু যত্ন কৰিব যাতে তেওঁলোকৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি আত্মবিশ্বাস গোটাই ল'ব পাৰে। আৰু আপুনি সেইবোৰ কেনেকৈ জয় কৰিব পাৰে সেইটো আপোনাৰ ওপৰতো নিৰ্ভৰ কৰিব। এই সময়ত কোনো ব্যক্তিগত বা ব্যৱসায়িক বিপদ গ্ৰহণ নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকৰ পৰা সহায় আশা কৰাটোৱে আপোনাৰ দুখৰ কাৰণ হৈ পৰিব। সেইবাবে আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ লোকৰ পৰা আশা নকৰাটোৱে আপোনাৰ বাবে ভাল। আপোনাৰ ব্যৱসায়ত আজি আপুনি যিমানেই কঠোৰ পৰিশ্ৰম কৰিব সিমানেই অনুকূল আৰু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। অংশীদাৰিত্বৰ প্ৰস্তাৱ আহিলে আজি আপুনি সেই সিদ্ধান্তটো অতি সাৱধানে ল'ব লাগিব, কাৰণ ইয়াৰ ভাল বেয়া দুয়োটা দিশে বিবেচনা কৰি তাৰপিছতহে আপুনি অংশীদাৰিত্বৰ কথা ভবাৰ চিন্তা কৰিব। আৰু লগতে আজি আপুনি কোনো কামতে বা কোনো সিদ্ধান্ততে খৰখেদা নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনাৰ কামৰ শলাগ ল'ব আৰু বিষয়াসকলেও আপোনাৰ কামত সন্তুষ্টি প্ৰকাশ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব, যাৰ ফলত আপোনালোকৰ সকলো পৰিয়ালৰ সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু লগতে কোনো বন্ধুক আজি লগ পালে পুৰণি স্মৃতিবোৰো আজি আপোনাৰ সতেজ হৈ পৰিব। আজি আপোনাৰ সামৰ্থ্যতকৈ অধিক কাম গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ যিখিনি সামৰ্থ্য অনুসৰি কাম গ্ৰহণ কৰাৰ যত্ন কৰিব আৰু লগতে সঠিকভাৱে জিৰণি লোৱাৰো যত্ন কৰিব আৰু লগতে ধ্যান ধাৰণৰ প্ৰতিও কিছু সময় উলিয়াই ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি আপোনাৰ পে'মেণ্ট ক'ৰবাত আবদ্ধ হৈ থাকে, তেনেহ'লে আজিয়ে পোৱাৰ আশা আছে, গতিকে এই ক্ষেত্ৰত আপুনি কিছু প্ৰয়াস কৰাৰ যত্ন কৰিব। আৰু আজি কিছু নতুন যোগাযোগৰ দ্বাৰাও আপুনি উপকৃত হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনাৰ আজি কোনো সম্পত্তি কিনাৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে, তেনেহ'লে আপোনাৰ সিদ্ধান্ত ভাল, এই বিষয়ে আপুনি আগবাঢ়িব পাৰে। কোনো আত্মীয়ৰ পৰা আজি কিছুমান অশুভ খবৰ পালে আপোনাৰ মনটো বিচলিত হৈ পৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যক্তিগত কামতো পৰিব। সেইবাবে আজিৰ দিনটো আপুনি সবল হৈ থকাটো প্ৰয়োজনীয় হ'ব আৰু নিজৰ কামত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কাম কাজ সুচাৰুৰূপে চলি থাকিব আৰু আপোনাৰ সহকৰ্মীৰ পৰাও আপুনি ভাল সুবিধা লাভ কৰিব বা তেওঁলোকৰ দ্বাৰা আপুনি আজি লাভৱানো হ'ব। সেইবাবে আজি আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলে আজি বিষয়াৰ সৈতে কথা পাতি থাকোঁতে নিজৰ সন্মানৰ আৰু সুনামৰ যত্ন লোৱাৰ যত্ন কৰিব
অন্যথা আপোনালোকৰ কিছু সম্পৰ্কত বিসংগতি ঘটিব পাৰে আৰু লগতে আপোনাৰ কোনো কীৰ্তিত্ব আপুনি আজি হেৰুৱাব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব। আজি আপোনাৰ প্ৰতি আপোনাৰ পত্নী আৱেগিক মোহে পাৰস্পৰিক সম্পৰ্কত অধিক শক্তি কঢ়িয়াই আনিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰতা থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বৰ্তমান বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি আপুনি সম্পূৰ্ণ উৎসাহী হ'ব আৰু বিশেষ বিষয়ত পৰিয়ালৰ সৈতে আলোচনা হ'ব, যাৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত কিছুমান পৰিকল্পনা আজি কৰিব পাৰে, যাৰ ফলত আপুনি এই ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব। আপোনাৰ যিকোনো বিশেষ প্ৰতিভা মানুহৰ সন্মুখত আহিব আৰু ইয়াৰ ফলত আপোনাৰ সমাজতো সুনাম বৃদ্ধি পাব। ভাই ভনীৰ সৈতে চলি থকা যিবোৰ বিভাজন আছে সেইবোৰৰ পৰা আজি আপুনি মুক্ত হৈ আপোনাৰ মনটোৱে সকাহ পাব। সেইবাবে আপোনাৰ আজি সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে, কিন্তু নেতিবাচকতাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান বিচাৰিবলৈ আপুনি চেষ্টা কৰক। আপুনি নিশ্চয় এই ক্ষেত্ৰত সফল হ'ব। আৰু লগতে আজি আপুনি নিজকে ব্যস্ত ৰখাৰ যত্ন কৰক আৰু কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰি কিছু সময় কটালে আপুনি শান্তি লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক কৰাটো আপোনাৰ বাবে লাভজনক হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ আগভাগ লওক আৰু লগতে আপোনাৰ তেওঁলোকৰ সৈতে হোৱা কথা বতৰাৰ পৰা আপুনি বহু পৰামৰ্শ লাভ কৰিব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব। আজি মাৰ্কেটিং সম্পৰ্কীয় কাম কাজ আৰু পে'মেণ্ট সংগ্ৰহৰ বাবে অনুকূল দিন, গতিকে এই ক্ষেত্ৰতো আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখক, আপুনি নিশ্চয় সফল হ'ব। নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটো ভাল হ'ব, কাৰণ তেওঁলোকৰ আজি বিশেষ কিছু কৃতিত্ব লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ৰ পৰাও সন্মান লাভ কৰিব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত আজি আপোনাৰ পৰিয়ালৰ সৈতে আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক তীব্ৰতৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত পোৱা গৈছে, গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু সুষম আৰু সংঘটিত দৈনন্দিন কাম কাজ ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰাৰ যত্ন কৰিব, কাৰণ আপোনাৰ প্ৰচেষ্টাৰ বাবে আজি যিকোনো বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু যাৰ বাবে আপুনি অতি শিথিল আৰু শক্তিশালীও অনুভৱ কৰিব। ৰাজনৈতিক সম্পৰ্কৰ জৰিয়তে আপোনাৰ জনসংযোগ চক্ৰটো আৰু অধিক সম্প্ৰসাৰিত হ'ব আৰু এই যোগাযোগসমূহ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব আৰু যাৰ ফলত আপুনি লাভজনক পৰিস্থিতিটো থাকিব। আজি আপুনি সম্পূৰ্ণ মনোযোগেৰে আপোনাৰ কামবোৰ কৰাৰ যত্ন কৰক, কাৰণ অলপ অসাৱধানতাৰ বাবে আপুনি বেদনাদায়ক পৰিণতি পাব পাৰে, গতিকে আপুনি কামবোৰ কৰোঁতে আজি অলপ সাৱধান হ'ব আৰু যদি কোনো বিনিয়োগ সম্পৰ্কীয় কাম কাজ আছে আজিৰ বাবে পিছুৱাই দিয়ক, কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু ক্ষতি হ'ব পাৰে বা লোকচানৰ সম্ভাৱনা থাকিব। আজি কিছু অশুভ খবৰ পোৱাৰ বাবে মনত কিছু দুখৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি মনটো আপুনি সুসংগঠিত কৰাৰ যত্ন কৰিব আৰু লগতে আপুনি যত্ন কৰিব যাতে আপোনাৰ নিজৰ কামতে মনোনিৱেশ কৰি থকাৰ। আজি আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত ঘৰৰ জ্যেষ্ঠ লোকৰ পৰা নিশ্চয়কৈ পথ প্ৰদৰ্শন লোৱাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ অসুবিধা আছে সেইবোৰ সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ সন্তানো আজি মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়ত কিছু ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক, কাৰণ এই সময়ত আপোনালোকৰ এই ক্ষেত্ৰসমূহত অনুকূল ফলাফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজি আপুনি কঠোৰ পৰিশ্ৰমৰ পিছতো আপুনি আশা কৰা ধৰণৰ সুবিধা নাপাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বিচলিত নহৈ আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ যত্ন কৰিব। আপুনি অতি সোনকালে আপোনাৰ পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপুনি কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, সেইবাবে আজি এইসমূহ বিষয়ত অলপ সাৱধান অৱলম্বন কৰিব আৰু নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। জীৱনসংগী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাৰ মনোবল শক্তিশালী কৰি ৰাখিব আৰু যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাই আজি
লগ পোৱাৰো সুযোগ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। গতিকে আপোনাৰ কামৰ লগতে আজি আপুনি স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।